আসসালামু আলাইকুম বৰহমতুল্লাহি ওবৰকাতুহ। আজি আপোনালোকৰ পৰা এটা বৰ ডাঙৰ সহায়ৰ প্ৰয়োজন হৈছে আৰু আশা কৰোঁ আপোনালোক সকলোৱে দোৱা কৰিব। এই পবিত্ৰ মাহৰ পবিত্ৰ ক্ষণত আপোনালোক সকলোৱে দোৱা কৰিব, কিয়নো কোন সময়ত কাৰ দোৱা কবুল হয় কোনেও নাজানো। আশা কৰোঁ আল্লাহে আপোনালোকৰ যাতে মোৰ কাৰণে দোৱা কৰে। সেইকাৰণে মই আহিলোঁ, যিহেতু অহা মাহত মোৰ ডেলিভাৰী ডেট আছে। সেইকাৰণে আপোনালোকৰ মোৰ সেই বিশেষ মুহূৰ্তকণত আপোনালোকৰ দোৱাৰ বহুত প্ৰয়োজন আৰু আশা কৰোঁ আপোনালোকে যিমান পাৰে দোৱা কৰিব, সেই সময়কণ যেন মই ভালদৰে পাৰ কৰিব পাৰোঁ আৰু এটা নেক সুস্থ সবল ল'ৰা সন্তান যাতে জন্ম হয়, আমুলদাৰ ল'ৰা জন্ম হয়, তাৰ কাৰণে দোৱা কৰিবচোন। মই ল'ৰাৰ কথা এইকাৰণেই কৈছোঁ, যিহেতু মই এগৰাকী ছোৱালীৰ মাতৃ। মোৰ এজনী ছোৱালী আছে আৰু এইবাৰ আশা কৰিছোঁ যাতে আল্লাহে মোক এটা ল'ৰা দিয়ে, কিয়নো এখন ঘৰত ল'ৰা আৰু ছোৱালী দুয়োটাৰে বহুত প্ৰয়োজন। সেইকাৰণে আশা কৰিছোঁ আপোনালোক সকলোৱে এই ক্ষেত্ৰত মোক সহায় কৰিব আৰু সহায় হিচাপে আপোনালোকে মোক দোৱা কৰিব। আপোনালোকৰ দোৱাৰ বহুত প্ৰয়োজন হৈছে, আপোনালোকে দোৱাত মনত ৰাখিব আৰু যাতে সেই সময়কণ, মোৰ সেই বিশেষ সময়কণ মই ভালদৰে পাৰ কৰিব পাৰোঁ আৰু এটা নেক সুস্থ সবল আৰু আমলদাৰ যেন ল'ৰাৰ জন্ম হয়, তাৰ কাৰণে দোৱা কৰিব। আৰু আপোনালোকে এই মাহটো যিহেতু সৎকা দিয়াটো বহুত এটা প্ৰয়োজন আৰু সৎকা হিচাপে ভাবি এই ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰিবচোন, যিহেতু সেই সময়কণত এগৰাকী মাতৃহে বুজি পায় কিমান এটা যন্ত্ৰণাদায়ক সময় হয়। সেই যন্ত্ৰণাৰ পৰা অলপ হ'লেও ৰেহাই পাবলৈ আপোনালোকৰ দোৱাৰ বহুত প্ৰয়োজন আৰু আপোনালোকে অকণমান হ'লেও সময় উলিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিমান পাৰে দোৱা কৰিব, যাতে মই সেই সময়কণ ভালদৰে পাৰ কৰিব পাৰোঁ আৰু এটা সুস্থ সবল নেক ল'ৰা সন্তান যেন জন্ম হয়, তাৰ কাৰণে দোৱা কৰিব। আজিলৈ আহোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।